হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি যিটো বিষয় আলোচনা কৰিম এইটো হ'ল প্ৰি ফাইনেলৰ যিটো এক্সাম হৈ গ'ল, এই এক্সামৰ যিটো ছাবজেক্ট এইটো হ'ল ইলেক্টিভ ছাবজেক্ট এৰাবিক। এই ইলেক্টিভ ছাবজেক্ট এৰাবিকৰ প্ৰি বৰ্ড অৰ্থাৎ প্ৰি ফাইনেলৰ কোশ্চিনৰ বিষয়ে আজি আমি আলোচনা কৰিম। বিশেষকৈ এইবাৰ কোশ্চিনত অৰ্থাৎ প্ৰি ফাইনেল কোশ্চিনত কোনবিলাক কোশ্চিন আহিছে এইবিলাক আলোচনা কৰিম। মোট কথা হ'ল প্ৰি ফাইনেলৰ কোশ্চিনটো আমি সলভ কৰিম আৰু আগন্তুক পৰীক্ষাত ফাইনেল পৰীক্ষাত প্ৰি ফাইনেলৰ কোনবিলাক কোশ্চিন থাকিব বুলি আমি আশা কৰোঁ আৰু এইবোৰ বিষয়ে আমি আলোচনা কৰিম। আহক এতিয়া আমি আৰম্ভ কৰোঁ। এই প্ৰি ফাইনেল কোশ্চিনটো এইটো হ'ল ধুবুৰী ডিষ্ট্ৰিক্টৰ হয়। ধুবুৰী ডিষ্ট্ৰিক্টৰ এইটো প্ৰি ফাইনেলৰ কোশ্চিনৰ এৰাবিক ছাবজেক্টৰ যিটো 16 তাৰিখে হৈ গৈছে, আমি এইটো আলোচনা কৰিম। ইয়াত কোশ্চিন দিয়া আছে, ঠিক আছে। ইয়াত কোশ্চিন দিয়া আছে মুঠ 20 নম্বৰৰ হয়, অৰ্থাৎ কোশ্চিন হয়তো তোমালোকৰ 15টা 16টা অথবা 18টা থাকিব পাৰে, কিন্তু লিখিব লাগিব 10টা আৰু প্ৰত্যেকটা কোশ্চিনৰ এনচাৰৰ নম্বৰ হ'ব 2 নম্বৰ, অৰ্থাৎ 10টা লিখিলে 20 নম্বৰ পাই যাব। এক নম্বৰ যিটো কোশ্চিন কৈছে এইটো মান হুয়া মালিক ইয়াউমিদ্দিন, অৰ্থাৎ শেষ বিচাৰৰ দিনৰ মালিক কোন। এই কোশ্চিনটো প্ৰথম পাৰ্ট যে আছে, প্ৰথম পাৰ্টৰ কোশ্চিন আৰু এইটো ফাইনেল পৰীক্ষাত আহিব বুলি আমি আশা কৰোঁ। খুব ইম্পৰ্টেণ্ট কোশ্চিন আৰু ফাইনেল কোশ্চিন তোমাৰ ফাইনেল পৰীক্ষাত কোনবিলাক কোশ্চিন আহিব বুলি সম্ভাৱনা আছে এইটো মই পিছত দি দিম, তোমালোকে চাই ল'ব। 1 নম্বৰ কোশ্চিনটো কৈছে মান হুয়া মালিক ইয়াউমিদ্দিন, শেষ বিচাৰৰ দিনৰ মালিক কোন? আল্লাহু লিখিলে হৈ গ'ল। 2 নম্বৰ কোশ্চিন কৈছে মা ইসমুন মালাকাল ওহি, অৰ্থাৎ ওহিৰ ফেৰেস্তাজনৰ নাম কি? জিবৰিল আলাইহিছ সালাতু ওয়াস সালাম। তাৰপিছত 3 নম্বৰ কোশ্চিনটো কৈছে মান কানা ওমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু, অৰ্থাৎ ওমৰ বিন খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু কোন আছিল? ওমৰ বিন খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু আছিল মুছলমানসকলৰ দ্বিতীয় খলিফা, আল খলিফাতু সানি লিল মুছলিমিন। এইটোৰ এনচাৰ তোমালোকে 3 নম্বৰ পাৰ্টত যেটা আছে এই পাৰ্টত পাই যাব। আমি এইবিলাক কোশ্চিন অলৰেডি ইয়াৰ আগতে আলোচনা কৰিছোঁ, 3 নম্বৰ লেসনত পাই যাব। 4 নম্বৰ কোশ্চিন কৈছে মা ওয়াজিবুন আলাল মুসলিম নাহওয়াদ্দাই, অৰ্থাৎ মুছলমানসকলৰ প্ৰতি পিতৃ মাতৃৰ কি কৰ্তব্য কি? পিতৃ মাতৃৰ প্ৰতি মুছলমানসকলৰ কৰ্তব্য কি, দায়িত্ব কি? এইটো হ'ল পিতৃ মাতৃক শ্ৰদ্ধা কৰিব লাগে। ইয়াৰ এনচাৰ আল বিৰু লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ কোশ্চিন কৈছে মান ৰয়া ফি দাৰচিকাল হাদিসিল লাজি ইয়াতাআল্লাকু বিফাজিলাতিল ইলম। এইটো 2 নম্বৰ পাঠৰ হয়, অৰ্থাৎ তোমাৰ পাঠত উল্লেখ কৰা মতে যে বিদ্যাৰ মৰ্যাদাৰ সম্পৰ্কীয় যি হাদিসটো বৰ্ণনা কৰা হৈছে বা উল্লেখ কৰা হৈছে, এই হাদিসটাৰ বৰ্ণনাকাৰী কোন? আবি হুৰাইৰা। 6 নম্বৰ কোশ্চিন কৈছে লিমাজা জাহাবাতিল হামামাতু ইলান নাহাৰি, অৰ্থাৎ পাৰ্চৰাইটো নদীৰ পিনে কিয় গৈছিল? নদীৰ পিনে পাৰ্চৰাইটো গৈছিল পানী পান কৰিবলৈ। তাৰপিছত 7 নম্বৰ কোশ্চিনটো কৈছে মিম্মা নাজাতিন নামলা, অৰ্থাৎ পৰুৱাটো কিহৰ পৰা ৰক্ষা পৰিছিল? ডুব যোৱাৰ পৰা। 8 নম্বৰ কোশ্চিন কৈছে কাইফা কান আল ফালাহুনা, পুৰুষ খেতিয়কসকলে কেনেকুৱা আছিল? পুৰুষ খেতিয়কসকলে আছিল পৰিশ্ৰমিক, বৰ পৰিশ্ৰমিক। 9 নম্বৰ কোশ্চিন কৈছে আইনা জালাসা জামিলানে লিল ইস্তিৰাহাতি, অৰ্থাৎ দুয়ো বন্ধুৱে ক'ত বহি জিৰণি লৈছিল? দুয়ো বন্ধুৱে গছৰ ছাঁৰ তলত বহি জিৰণি লৈছিল। এইবিলাক এইটো 6 নম্বৰ পাৰ্টত পাই যাব গোটেইখিনি, ঠিক আছে।
তাৰপিছত 10 নম্বৰ কোশ্চেন কৈছে মিন আইনা ইস্তাৰি আহমদ দাৱা অৰ্থাৎ আহমদে কৰ পৰা ঔষধ কিনিছিল ক্ৰয় কৰিছিল ফাৰ্মাচীৰ পৰা আহমদে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিছিল কিনিছিল 11 নম্বৰ কোশ্চেন কৈছে আতুহিব্বু আন তাকুনা লিৱালাদান তুমি মোৰ পুত্ৰ হোৱাটো পছন্দ কৰা নে মান ক্বালা কোনে কৈছিল হাজা এইখিনি ওয়ালিমান আৰু কাক কৈছিল এই কথা শুনি লৰাজনে মানুহজনক কৈছিল কি মানুহজনে লৰাজনক কৈছিল তাৰপিছত 12 নম্বৰ কোশ্চেন কৈছে হাল ইউজাদু মিসআদুন ফিল ফান্দাক অৰ্থাৎ হোটেলত লিফট অথবা সিঁড়ি আছে নে বা পোৱা যাব নে এইটোৰ আনসাৰ হ'ব হয় অৰ্থাৎ পোৱা যাব 13 নম্বৰ কোশ্চেন কৈছে লিমা ফাতাহাৰ ৰাজুলু বাবল কাফাস অৰ্থাৎ মানুহজনে পিঞ্জৰাৰ দুৱাৰখন কিয় খুলি দিছিল মানুহজনে পিঞ্জৰাৰ দুৱাৰখন খুলি দিছিল কাৰণ মানুহজনে এই বাঘটোৰ প্ৰতি কি হৈছিল দয়া হৈছিল যাৰ কাৰণে এটা খুলি দিছিল 13 নম্বৰ কোশ্চেন হয় তাৰ পিছত কোৱা হৈছে নাই মোট 13টা কোশ্চেন আছে এই 13টা কোশ্চেনৰ ভিতৰত 10টা লিখিলে তোমালোকে 20 নম্বৰ পাই যাব এইটো আছিল 1 নম্বৰ কোশ্চেন এতিয়া হ'ব 2 নম্বৰ কোশ্চেন 2 নম্বৰ কোশ্চেনত কোৱা হৈছে যে 2 নম্বৰ কোশ্চেনত কোৱা হৈছে যে যিকোনো দোষত তোমাৰ মাতৃভাষাত নাইবা ইংৰাজীত অনুবাদ কৰা অৰ্থাৎ কোৱা হৈছে তিনিটা অনুবাদ মানে তিনিটা আৰবীৰ তুলি দিয়া আছে তিনিটাৰ ভিতৰত যিকোনো তোমালোকে দুটা লিখিবা প্ৰথম যেটো আছে এটা সূরা ফাতিহা দিছে আলহামদুলিল্লাহ ৰাব্বিল আলামিন আর রহমানির রহিম মালিক ইয়াউমিদ্দিন এইটো অনুবাদ আমি ইয়াৰ আগত বহুদিন আগতে আমি এই অনুবাদৰ গোটেইখিনি ভিডিও মই অলৰেডি দি দিছো তোমালোকে চালে এই ভিডিওটো চাই লবা ইয়াত কিন্তু কমন আছে তাৰ পিছত 2 নম্বৰটো দিছে ওমৰ বিন খাত্তাব রাদিয়াল্লাহু তাআলা আল খলিফাতু সানি লিল মুসলিমিন ইয়াৰ আনসার কিন্তু এইটো হল কোশ্চেনৰ আনসার ওপৰৰ 1 নম্বৰ কোশ্চেনৰ আনসার কিন্তু ইয়াত বহুতে আছে গতিকে এইটো হল 3 নম্বৰ পাঠৰ অনুবাদ হয় প্ৰথম অংশ ইয়াৰ অনুবাদখিনি তোমালোকে লিখিবা যিকোনো দুটা তাৰ পিছত কোৱা আছে ফিল হুকুল নাবাতাতুন ওয়া হায়ানাত এইটো 6 নম্বৰ পাঠ যে আছে 6 নম্বৰ পাঠৰ দ্বিতীয় অংশ হয় এইটো অনুবাদ ঠিক আছে এইটো তোমালোকে যিকোনো তিনটাৰ ভিতৰত যিকোনো দুটা লিখিলে হৈ যাব ইয়াৰ পিছত 3 নম্বৰ কোশ্চেন কোৱা আছে যে তলৰ প্ৰত্যেক শাৰীৰ শব্দবোৰ বাক্য হোৱাকৈ সজোৱা অৰ্থাৎ ইয়াত ওলট পালট কৈ দি আছে তোমালোকে সজাই লিখিবা যেনে ৰব্বুন আছে আলহামদু আছে আলামিন আছে লিল্লাহি আছে অৰ্থাৎ গোটেইখিনি সজালে হ'ব আলহামদুলিল্লাহি ৰব্বিল আলামিন এনেকৈ তোমালোকে এইটো মানে সঠিককৈ সজাবা ঠিক আছে একেবাৰে সহজ তাৰ পিছত কোৱা হৈছে একই দিনে এইটো চাইনে 5টা দিছে 5 নম্বৰ ঠিক আছে তাৰ পিছত 4 নম্বৰ কোশ্চেন কৈছে তলৰ বাক্যবোৰ শুদ্ধ কৰা অৰ্থাৎ ইয়াত ভুল আছে তোমালোকে শুদ্ধ কৰিবা অৰ্থাৎ গোটেইখিনি ভুল নহয় ইয়াত শব্দৰ ভুল আছে গতিকে শব্দটো তোমালোকে কি কৰিবা শুদ্ধ কৰিবা যেনে মাকতাবু খলিদ ফি মদিনাতি ডিব্ৰুগড় অৰ্থাৎ ইয়াত কোৱা আছে যে খলিদৰ কাৰ্যালয়টো ডিব্ৰুগড় চহৰত অৱস্থিত অৰ্থাৎ ডিব্ৰুগড় চহৰত খলিদৰ অফিসটো আছে কিন্তু পাঠত আছে খলিদৰ অফিসটো ডিব্ৰুগড় চহৰত নহয় আছে শিৱসাগৰ চহৰত ইয়াত যে ডিব্ৰুগড় শব্দটো যে আছে এই ডিব্ৰুগড় শব্দটো ভুল আছে গতিকে ইয়াত শিৱসাগৰ শব্দটো ইয়াত লিখিলে এটা শুদ্ধ হৈ যাব 2 নম্বৰ কোশ্চেন সেম যারা খলিদ গুৱাহাটীলৈ সুনীল শাকসিয়া অৰ্থাৎ খলিদে গুৱাহাটীলৈ ভ্ৰমণ কৰিছিল নিজৰ ব্যক্তিগত কামৰ বাবে কিন্তু একচুয়ালি ব্যক্তিগত কামৰ বাবে নহয় ইয়াত হ'ব ৰাস্মি অৰ্থাৎ অফিসৰ কামৰ বাবে খলিদে গুৱাহাটীলৈ যাত্ৰা কৰিছিল ঠিক আছে এনেকৈ এটা তোমালোকে শুদ্ধ কৰি লবা ঠিক আছে পাঠত আছে আৰু এইবিলাকৰ ভিডিও মই তোমালোকক দি দিম পৰীক্ষাত আহাৰ সম্ভাৱনা আছে তাৰ পিছত 5 নম্বৰ কোশ্চেন কৈছে বন্ধনীৰ ভিতৰত থকা উপযুক্ত শব্দৰ দ্বাৰা খালি ঠাইবোৰ পূৰণ কৰা অৰ্থাৎ ইয়াত খালি ঠাই দি আছে 5টা ঠিক আছে এই 5টা ইয়াত তোমালোকে লিখিবা একেবাৰে সহজ হয়তো যেনে ইসমুন এডি দিছে আবিকা অৰ্থাৎ ওপৰৰ কোনটো হ'ব ইয়াত হ'ব মা যেনে মা ইসমুকা তোমার নাম কি এবং মা ইসমু আবিকা তোমার বাপ পিতার নাম কি দেউতার নাম কি ইয়াত কিন্তু হ'ব ইয়াত হ'ব এইটো মা হ'ব
তাৰপিছত ইয়াত হ'ব আইনা, ঠিক আছে। আৰু তাফআলু ফিল মাসাই ইয়াত হ'ব মাজা তাফআলু ফিল মাসাই, ইয়াত হ'ব এইটোতো হাদিছতে আছে, ওপৰত কোশ্চিনত আছে, এইটো হ'ব আইয়ু, ইয়াত হ'ব। আৰু বাকীটো 5 নম্বৰটো 5 নম্বৰ, 1 নম্বৰটো 5 নম্বৰ হ'ব, ইয়াত হ'ব কাইফা হালুকা ইয়া সদিয়কি, ঠিক আছে। তাৰপিছত 6 নম্বৰ কোশ্চিন কোৱা আছে ইয়াত অৰ্থপূৰ্ণ বাক্য। ইয়াত এটা কথা লক্ষ্য কৰিবা, তোমালোকে ভালকৈ মন দিবা। ইয়াত যিবিলাক শব্দ আছে, 1 2 3 4 5 6 7 8টা শব্দ আছে, আৰু এই বাক্য ৰচনাটো ফাইনেল পৰীক্ষাত কিন্তু 100% কমন থাকিব, এইটো একদম গ্যাৰাণ্টি। গতিকে এই বাক্য ৰচনাবিলাক, শব্দৰ যে বাক্য ৰচনা, ইয়াত কিন্তু 5টা লিখিলে তোমালোকে 10 নম্বৰ পাই যাব। গতিকে ইয়াৰ এটা শৰ্টকাট এটা নিয়ম আছে, এই নিয়মটো মই অলৰেডি ভিডিঅ' দি দিছোঁ, আৰু লাগিলে তোমালোকে কমেণ্ট কৰিব, মই ইয়াৰ পিছতো এটা ভিডিঅ' বনাই দিম। চ' আজি মই কৈছোঁ এই বাক্য ৰচনাবিলাক লিখিবলৈ তোমালোকে অলপ চিন্তা কৰিবা। এই শব্দবিলাক যে আছে, শব্দবিলাকৰ প্ৰতি তোমালোকে লক্ষ্য ৰাখিবা যে এই শব্দবিলাক এই কোশ্চিনৰ ভিতৰতে এই শব্দবিলাক কিন্তু আছে। যেনে আহাব্বু, এই শব্দটা কিন্তু কোশ্চিনতে আছে, ইয়াত কোশ্চিনত আছে, ঠিক আছে। এই কোশ্চিনত আছে, এই কোশ্চিনৰ যে শব্দটা আছে, এই শব্দটো হুবহু তাতে তুলি দিলে হৈ যাব। ইলা শব্দ কিন্তু ইয়াত বহুতো আছে। তাৰপিছত ইলমুন শব্দ আছে, তৰিকুন শব্দ আছে, আসাইদ আলিয়া অৰ্থাৎ ফাৰ্মাচী, ফি শব্দ বহুত আছে, জাহাবা শব্দ আছে, মাৰিজুন শব্দ আছে। গতিকে শব্দবিলাক ভালদৰে লক্ষ্য কৰি কোশ্চিনত তোমালোকে প্ৰথমতে চাই ল'ব। চোৱাৰ পিছত তোমালোকে যে কোশ্চিনৰ এনচাৰখিনি লিখিলে, এই এনচাৰৰ ভিতৰতো তোমালোকে শব্দবিলাক লক্ষ্য কৰিবা। যদি তোমাৰ থাকে তেনেহ'লে এই গোটেইখিনি লিখিলে তোমাৰ এটা বাক্য ৰচনা হৈ যাব, একেবাৰে সহজ। কিন্তু এইবাৰ প্ৰি ফাইনেলৰ কোশ্চিনত কিন্তু এইবিলাক গোটেইখিনি আছে। ইলা আছে, আহাব্বু আছে, ফি আছে, তৰিকুন আছে, ইলমুন আছে, 5টা আছে। আৰু মাৰিজুন মানে বেমাৰী, ৰোগী, ঠিক আছে। এইটোতে একেবাৰে সহজ। তাৰপিছত 6 নম্বৰ কোশ্চিন যিটো কৈছে, এইটো হ'ল খালী ঠাই পূৰণ কৰা। এইটো কিন্তু একেবাৰে সহজ। তোমাৰ হাফিলি যিটো পৰীক্ষা আছিল, এই পৰীক্ষাটো কিন্তু এইবিলাক কোশ্চিন আহিছিল, একেবাৰে সহজ। এইটোত 5 নম্বৰ পাৰ্টত যিটো আছে, 5 নম্বৰ পাৰ্টত এই খালী ঠাইবিলাক গোটেইখিনি আছে, তোমালোকে তাত লক্ষ্য কৰিলে পাই যাব। তাৰপিছত 8 নম্বৰ কোশ্চিনটো কোৱা হৈছে যে 8 নম্বৰ কোশ্চিন কৈছে আৰবিত কি কৰা, উত্তৰ দিয়া। এইবিলাক কোশ্চিন হ'ল পদ্যৰ কোশ্চিন। আৰু 1 নম্বৰ যিবিলাক কোশ্চিন আছিল, এইটো হ'ল গল্পৰ কোশ্চিন। ইয়াত কোশ্চিন দিয়া আছে হয়তো 5টা অথবা 7টা 8টা থাকিব পাৰে, কিন্তু তোমালোকে লিখিবা কেৱল মাত্ৰ 5টা লিখিলে 10 নম্বৰ পাই যাব। মাইয়াক্ৰ খাইৰুল কুতুব, এইটো 4 নম্বৰ পদ্য যে আছে, 4 নম্বৰ লেচনৰ এইটো কোশ্চিন হয়। এইটোও হয় 4 নম্বৰ কোশ্চিনৰ, এইটোও হয় 4 নম্বৰ পাৰ্টৰ কোশ্চিন, ঠিক আছে। আৰু এইটো হয় তোমালোকৰ যিটো 8 নম্বৰ কোশ্চিন, 8 নম্বৰ পদ্য যে আছে, দ্বিতীয় পদ্যটো এই পদ্যটোৰ কোশ্চিন হয়, একেবাৰে সহজ। তাৰপিছত আছে 5 নম্বৰ কোশ্চিন, আইনা ইয়া আমালুস সানাই, একই কোশ্চিন। তাৰপিছত এইটো হয়। গতিকে তোমালোকে কোশ্চিনবিলাক ভালদৰে চাই ল'ব। 9 নম্বৰ কোশ্চিনটো কোৱা আছে, এইটো তোমালোকৰ কোশ্চিন কোৱা আছে ব্যাখ্যা, অৰ্থাৎ 2টা আছে, 2টাৰ ভিতৰত এটা লিখিব লাগিব। আৰু দুয়োটাই কিন্তু ফাইনেল পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট কোশ্চিন হয়। এইটো হ'ল প্ৰথম 4 নম্বৰ পাৰ্টৰ, এইটো হ'ল তোমাৰ কি ব্যাখ্যা, আৰু এইটো হ'ল তোমাৰ লাষ্ট যিটো এটা মানে পদ্য আছে 11 নম্বৰ যে আছে, 11 নম্বৰৰ এইটো হ'ল ব্যাখ্যা। দুয়োটাই কিন্তু ফাইনেলৰ বাবে উপযুক্ত, ঠিক আছে। তাৰপিছত 10 নম্বৰ কোশ্চিনটো কৈছে বিপৰীত শব্দ, একেবাৰে সহজ। যেমন আদুন মানে শত্রু, ঠিক আছে। সদিকুন মানে আদুন দি শত্রু লিখিবা, ঠিক আছে। সদিকুন বন্ধু। নাহারুন দিন, লাইলুন অর্থাৎ রাতে। ইলমুন জাহালুন। হায়া ও মৌতুন হাকুন কাজিবুন, একেবারে সহজ। তাৰপিছত দিয়া আছে তোমাৰ 11 নম্বৰ কোশ্চিন। 11 নম্বৰ কোশ্চিনটো হ'ল তলৰ শব্দবোৰ উপযুক্ত শাৰীত বহুৱা, অৰ্থাৎ ইসেম ফেল হৰফ। এইটো একে মোষ্ট ইম্পৰ্টেণ্ট গ্ৰামাৰ হয় ফাইনেল পৰীক্ষাৰ বাবে। আৰু ফাইনেল পৰীক্ষাটো দিছে এইটো
গতিকে ফাইনেলৰ বাবে এইটো খুবেই ইম্পৰ্টেণ্ট হয় গতিকে এইটো এটা গ্ৰামাৰ হয় মই অলৰেডি ইয়াৰ এটা গ্ৰামাৰ দি দিছোঁ তোমালোকে এইটো ভালদৰে চাই ল'ব সিম্পল হৰফৰ এটা গ্ৰামাৰ দি দিছোঁ তোমালোকে এইটো চালে এইটো গম পাব তাৰপিছত 12 নম্বৰ কোশ্চেন যেটো কৈছে এইটো হল একবচন বহুবচন একেবাৰে সহজ এইটো একবচন বহুবচনৰ মই এটা ভিডিও দি দিছোঁ তোমালোকে এই ভিডিওটো চালে এইবিলাক ভালদৰে গম পাব ঠিক আছে আৰু ইম্পৰ্টেন্ট কোশ্চেনো মই কি ইম্পৰ্টেন্ট একবচন বহুবচনৰ ইম্পৰ্টেন্ট শব্দবিলাক মই দি দিছোঁ আৰু অৱশেষত যেটো লাষ্ট কোশ্চেন 13 নম্বৰ এইটো হল ট্ৰান্সলেট এই ট্ৰান্সলেট বিলাক একেবাৰে সহজ হয় আৰু এইবিলাক মই আলোচনা নকৰো ট্ৰান্সলেটৰ বিষয় মই অলৰেডি 3টা অথবা 4টা ভিডিও অলৰেডি মই দি দিছোঁ তোমালোকে চালে অলপ এই ভিডিও বিলাক তোমালোকে চাই ল'ব চালে তাতে তোমালোকে এই সকলোখিনি ট্ৰান্সলেটখিনি তোমালোকে পাই যাব গতিকে মই এইবিলাক আৰু নতুনকৈ আলোচনা নকৰো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে কমেন্ট কৰিব মই ইয়াৰ ট্ৰান্সলেটখিনি লিখি দিম সো এতিয়া সম্পূৰ্ণ কোশ্চেনটো মই ভালদৰে বুজাই দিছোঁ আশা কৰিছোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা যদি কাৰোবাৰ কিবা প্ৰয়োজন হয় তোমালোকে কমেন্ট কৰিব মই এটো দিবলৈ চেষ্টা কৰিম